আজিৰ ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এই ধুনীয়া এংগেজমেণ্ট লুকটো মই কেনেকৈ ক্ৰিয়েট কৰিলোঁ আৰু ইয়াৰ কমপ্লিট বেছ মেকআপ টিউটৰিয়েলটো আপোনালোকে এই ভিডিঅ'টোত সম্পূৰ্ণ চাব পাৰিব আৰু ইয়াত আপোনালোকে বেছ মেকআপটো চাবই পাৰিছে কিমান ধুনীয়া এটা ডিউই গ্লছি বেছ হৈছে চ' আহক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো চবৰ ফাৰ্ষ্টতে মই ফেচটো ভালদৰে ক্লিন কৰি টোনিং কৰি মই এতিয়া মইশ্চাৰাইজাৰ এপ্লাই কৰি লৈছোঁ আৰু মইশ্চাৰাইজাৰ মই ইয়াতে এপ্লাই কৰি আছোঁ এমব্ৰইলিছ আপোনালোকে যিকোনো ৱাটাৰ বেছ মইশ্চাৰাইজাৰ ইউজ কৰিব পাৰে বাট আজি মোৰ মডেলৰ স্কিন যেহেতু বহুত বেছি ড্ৰাই সেয়েহে মই এমব্ৰইলিছ ইউজ কৰিলোঁ দেন মই ইউজ কৰিছোঁ ইয়াতে মেকেজ মিয়াৰ এটা মেজিক ড্ৰপ যিহেতু আজি এই মেকআপটো এটা ৱাটাৰপ্ৰুফ মেকআপ হ'ব লগতে ডিউইটো থাকিবই অফক'ৰ্ছ বাট যিহেতু আমি ইয়াতে গৰমৰ কাৰণে আমি দেখুৱাই আছোঁ চুৱেট প্ৰুফ মেকআপো হ'ব এইটোত তো তাৰ কাৰণে মই ইয়াতে ইউজ কৰি আছোঁ মেকেজ মিয়াৰ মেজিক ড্ৰপ একদম অকমান 1 to 2 drops enough জাষ্ট দি মই ফেচত ভালকৈ জাষ্ট এপ্লাই কৰি লৈছোঁ মনত ৰাখিব বহুত বেছি এক মাছাজ দিব নালাগে জাষ্ট ওৱান টাইম ভালকৈ স্ৱাইপ কৰি এপ্লাই কৰি দিলেই হৈ যাব দেন ডাৰ্ক কালাৰ কনচিলাৰ ব্যৱহাৰ কৰি স্কিনৰ অকণমান থকা পিগমেণ্টেশ্যনখিনি হাইড কৰি ল'লোঁ দেন ফাউণ্ডেশ্যন মই ইউজ কৰি আছোঁ আজি ইয়াতে শ্বপৰেলৰ ফাউণ্ডেশ্যন আৰু এইটো হৈছে মেজিক এণ্ড মিৰেকল ফাউণ্ডেশ্যন যেটো ৱাটাৰপ্ৰুফৰ কাৰণে খুবেই ভাল এটা ফাউণ্ডেশ্যন আপোনালোকে এইটো ইউজ কৰিম বুলি ক'লে কৰিব পাৰে সামাৰত আৰু ইয়াৰ এটা ফেয়াৰ আৰু এটা ডাৰ্ক দুটা শেড মিক্স এণ্ড মেচ কৰি তাৰ শেডটো মই ক্ৰিয়েট কৰি লৈছোঁ আৰু শেড জানিবলৈ আপোনালোকে নিশ্চয় মোক কমেণ্ট কৰিব দেন ফাউণ্ডেশ্যনটো মই এপ্লাই কৰি লৈছোঁ আৰু ব্লেণ্ডিং কৰি আছোঁ মই এটা ডেম বিউটি ব্লেণ্ডাৰেৰে মই ব্লেণ্ডিং কৰি ল'ম আৰু ব্লেণ্ডিং কৰাৰ সময়ত আপোনালোকে এটা কথাই মনত ৰাখিব যে যেতিয়া আপোনালোকে ফাউণ্ডেশ্যন ব্লেণ্ডিং কৰিব অকণমান হাতত টাইম লৈ কৰিব যাতে খুব ধুনীয়াকৈ লাহে লাহে একদম স্মুথলি স্কিনত ভালকৈ যাতে ফাউণ্ডেশ্যনখিনি এবজৰ্ব হ'ব পাৰে খুব অলপ সময় লৈ আপোনালোকে ব্লেণ্ডিং কৰিব আৰু এটা কথাই মেকআপত এটা কথাই আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ যিমান বেছি আপোনাৰ ব্লেণ্ডিং ভাল হ'ব সিমানেই আপোনাৰ মেকআপৰ বেছটো বহুত বেছি ফ্ললেছ হ'ব আৰু লগতে লং লাষ্টিঙো হ'ব দেন কণ্ট'ৰ কৰিবলৈ কাৰণে মই আজি ইউজ কৰি আছোঁ ফৰএভাৰ 52ৰ ক্ৰীম কণ্ট'ৰ পেলেট আৰু ইয়াৰ পৰা মই এটা ডাৰ্ক কালাৰ কনচিলাৰ লৈ মই ফেচত এপ্লাই কৰি ল'ম আৰু য'ত য'ত মোৰ অকণমান কণ্ট'ৰিঙৰ প্ৰয়োজন আছে তাতে মই কণ্ট'ৰ কৰি ল'ম এণ্ড কণ্ট'ৰটো সদায় ফেচ একৰ্ডিংহে কৰিব লাগিব বাট ন'জটো বেচিকেলি প্ৰত্যেকটো ফেজতে কণ্ট'ৰ কৰা হয় আৰু ব্লেণ্ডিংটো আপোনালোকে চাব পাৰে মই ডাউনৱাৰ্ড ব্লেণ্ডিং কৰিছোঁ আৰু মই ইয়াতে ছেইম বিউটি ব্লেণ্ডাৰেই মই ইয়াতে ইউজ কৰিছোঁ চ' ইয়াতে এনেকৈ ডাউনৱাৰ্ড কৰি আমি এপ্লাই কৰিম কণ্ট'ৰটো যাতে কোনো ধৰণৰ হাৰ্শ লাইন থাকি নাযায় আৰু স্কিনত যাতে ধুনীয়াকৈ ব্লেণ্ড হৈ যায় দেন ক্ৰীম ব্লাছ লৈছোঁ মই ফৰএভাৰ 52ৰ ক্ৰীম ব্লাছ আৰু ইয়াত মই একদম অকণমান মোৰ পেলেটটোত মই ইউজ কৰি অকণমান মই ইমালচিফাই কৰি লৈছোঁ আৰু দেন মই স্কিনত ধুনীয়াকৈ এপ্লাই কৰিম আৰু এই ষ্টেপটো একেবাৰে অপচনেলো হয় যদি আপোনালোকে নিবিচাৰে তেন্তে আপোনালোকে এই ষ্টেপটো স্কিপ কৰিব পাৰে বাট যদি স্লিম ফেচ হয় মই ছাজেষ্ট কৰিম যে আপোনালোকে ইয়াতে ভিডিঅ'ত দেখুওৱা ধৰণে আপোনালোকে ব্লাছ এপ্লাই কৰিব পাৰে বাট যদি বহুত বেছি চাবি চিক্স হয় তেন্তে একদম এপল অফ দ্য চিক্সত এপ্লাই নকৰি অকণমান আউটৱাৰ্ডত এপ্লাই কৰিলে হ'ব দেন এনেকৈ এপ্লাই কৰি থৈ মই হাইলাইটিং কনচিলাৰ লৈ লৈছোঁ আৰু কনচিলাৰ আজি মই দুটা ব্ৰেণ্ডৰ ইউজ কৰি আছোঁ এটা হৈছে টু ফেচডৰ আৰু এটা হৈছে PAC কছমেটিক্সৰ আৰু মই টু ফেচডৰ ভেনিলা শ্বেডটো মই এপ্লাই কৰিছোঁ যিহেতু মই আণ্ডাৰ আইটো অকণমান ব্ৰাইট ৰাখিব বিচাৰিছোঁ আৰু এইটো এটা খুব ধুনীয়া এটা হাইড্ৰেটিং কনচিলাৰ হয় যিটোৱে নেকি আণ্ডাৰ আইটো একেবাৰে ক্ৰিজলেছ কৰি ৰাখে বুলি ক'ব পাৰি বহুত ভাল এটা কনচিলাৰ হয় আপোনালোকে ইনভেষ্ট কৰিব বিচাৰিলে কৰিব পাৰে দেন দুটা কনচিলাৰ মই ইয়াতে মিক্স মেচ কৰি যিখিনি মোৰ হাইলাইটিং পইণ্টছ আছে টি-জোন তাতে মই এপ্লাই কৰি লৈছোঁ দেন গোটেইখিনি প্ৰডাক্ট এটা এটাকৈ অলপকৈ আমি ব্লেণ্ড কৰি ল'ম চ' ফাৰ্ষ্টতে চাব পাৰিছে মই যিখিনি ব্লাছ আছিলে ব্লাছটো মই আপৱাৰ্ড ডাইৰেকশ্যনত মই ব্লেণ্ড কৰি আছোঁ আৰু সদায় ব্লেণ্ডিঙত আপোনালোকে ডাইৰেকশ্যনটো আপোনালোকে মাইণ্ডত ৰাখিব যে কোনটো ডাইৰেকশ্যনত ব্লেণ্ড কৰা হৈছে ছেইম সেইটো ডাইৰেকশ্যনতে কৰিব বিচাৰিব এণ্ড আণ্ডাৰ আই কনচিলাৰখিনি ব্লেণ্ড কৰিবলৈ মই ইয়াতে ইউজ কৰি আছোঁ পেক কছমেটিকৰ এটা ব্ৰাছ আৰু এইটো মই খুব ধুনীয়াকৈ আৰু একদম ছফ্টলি জেণ্টলি লাহে লাহে মই আপৱাৰ্ড ডাইৰেকশ্যনত ব্লেণ্ড কৰি আছোঁ আৰু চাব পাৰিছে দুটা কালাৰ খুব ধুনীয়াকৈ
মানে মিক্স এণ্ড মেচ হৈ গৈছে আৰু আপোনালোকে আণ্ডাৰ আইটো চাব পাৰে বহুত ধুনীয়া এটা চিমলেছ খুব ধুনীয়া ৰিজাল্ট দিয়ে এই কনচিলাৰটোৱে আৰু এইটো কোনো যিহেতু প্ৰমোচনেল ভিডিঅ' নহয় বাট কোৱালিটি আৰু প্ৰডাক্টটো যিহেতু বহুতেই বেছি ভাল সেয়েহে মই আপোনালোকক এইটো ৰিকমেণ্ড কৰিছোঁ এণ্ড লুজ পাউডাৰ মই ইউজ কৰিছিলোঁ লৰা মাৰ্চিয়াৰ আৰু যিহেতু এইটো দেখুৱাই নহ'ল অফ কেমেৰা থাকি গ'ল বাট মই আপোনালোকক প্ৰডাক্টৰ নামটো কৈ দিছোঁ মই ইয়াতে লৰা মাৰ্চিয়াৰৰ যিটো ট্ৰান্সলুচেণ্ট শ্বেড আছে সেইটো ইউজ কৰি গোটেই ক্ৰীম বেছটো দেন পাউডাৰ দি গোটেই বেছটো লক কৰি লোৱাৰ পাছতে আমি ইয়াতে পাউডাৰ ব্লাছ ইউজ কৰিম আৰু তাৰ কাৰণে মই ইউজ কৰি আছোঁ ইয়াতে ফৰএভাৰ 52ৰ এটা ব্লাছ পেলেট আৰু ইয়াৰ পৰা মই দুটা শ্বেড মিক্স এণ্ড মেচ কৰি ব্লাছটো এপ্লাই কৰি লৈছোঁ দেন বেছ মেকআপটো আমি এতিয়া ৱাটাৰ টেষ্ট কৰি ল'ম আৰু চাম যে আমাৰ বেছটো খুব ধুনীয়াকৈ লক হৈছে নাই তাত ৱাটাৰ প্ৰুফ বা ৱাটাৰ ৰেচিষ্টেণ্ট বা চুৱেট ৰেচিষ্টেণ্ট হৈছে নে নাই হোৱা চ' মই ইয়াতে স্প্ৰে বটলত একদম প্লেইন ৱাটাৰ মই ফেচত স্প্ৰে কৰি আছোঁ আৰু আপোনালোকে ইয়াতে এটা ৰিজাল্টতে গম পাব যে এইটো ৱাটাৰপ্ৰুফ হৈছে নে নাই হোৱা যদিহে ফেচত পানীখিনি একদম মানে কচু পাতৰ যিদৰে পানী পৰে পানী পৰিলেও যাতে পানী ৰখি নাযায় ঠিক তেনেকৈ আপোনালোকে চাব যে স্কিনতো একদম পানীখিনি একদম ডট 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 হৈ আছে ইয়াত কোনো ধৰণৰ মানে স্কিনত এবজৰ্ব হোৱা নাই পানীখিনি তো এনেকৈ যদি আমি টেষ্ট কৰি চাওঁ আৰু এই ৰিজাল্টটো যদি আমি পাওঁ তেন্তে আমি মানি ল'ম যে আমাৰ বেছটো এটা ৱাটাৰপ্ৰুফ হৈছে আৰু ইয়াতে মই আপোনালোকক টাচ কৰিও আৰু মই যিখিনি টিচু দিওঁ মই ইয়াতে ৰেপ কৰি হ'লেও আপোনালোকক দেখুৱাম দেন বেছ মেকআপটো কমপ্লিট কৰি লোৱাৰ পাছতে আমি আই মেকআপটো ষ্টাৰ্ট কৰিম বাট ইয়াতে মই আই মেকআপৰ কমপ্লিট টিউটৰিয়েলটো শ্বেয়াৰ নকৰোঁ সেইটো আপোনালোকৰ লগত মই নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম এণ্ড ফেচৰ যিটো পাউডাৰ আমি এপ্লাই কৰিছিলোঁ পাউডাৰ এপ্লাই কৰাৰ পাছত যিহেতু অকণমান ড্ৰাই হৈ আছিলে সেয়েহে মই ইয়াতে এটা গ্ল'য়িং স্প্ৰেও ইউজ কৰি আছোঁ আৰু গ্ল'য়িং স্প্ৰেটো নাম জানিবলৈ আপোনালোকে মোক কমেণ্ট কৰিব মই আপোনালোকক প্ৰডাক্টটো শ্বেয়াৰ কৰি দিম আৰু চাবই পাৰিছে যে এটা গ্ল'য়িং স্প্ৰে ইউজ কৰাৰ পাছতে ফেচত কিমান ধুনীয়া এটা গ্ল'য়িং আহিছে আৰু যিহেতু মই এতিয়ালৈকে কোনো হাইলাইটাৰ ইউজ কৰাই নাই ত' জাষ্ট চাব পাৰে ইয়াত কোনো ধৰণৰ একো ফিল্টাৰ নাই জাষ্ট আপোনালোকে চাওক যে কিমান ধুনীয়া এটা গ্ল' আহিছে তো আজি মেকআপটো যিহেতু অকণমান মই গ্ল'য়ি আৰু ডিউই টাইপ ৰাখিব বিচাৰিছোঁ সেয়েহে মই আৰু অকণমান হাইলাইটাৰো মই ইয়াতে ইউজ কৰি লৈছোঁ আপোনালোকে ইয়াতে স্কিপ কৰি দিম বুলি ক'লেও কৰিব পাৰে যিহেতু অলৰেডি বেছটো বহুত বেছি গ্ল'য়িং হৈ আছে চ' তাত মই আৰু অকণমান মই ডিউইনেছ আনিব বিচাৰিছোঁ সেয়েহে মই আজি হাইলাইটাৰ ইউজ কৰিছোঁ অফৰা আৰু বহুত ভাল এটা হাইলাইটাৰ হয় আৰু ইয়াতে মই ফেচৰ যিখিনি হাই পইণ্টছ আছে তাত মই এপ্লাই কৰি ল'ম দেন লিপ লাইনাৰ ইউজ কৰি লৈছোঁ মই মাৰ্চ কছমেটিকৰ আৰু ইয়াৰ শ্বেডটো হৈছে ডাৰ্ক ব্ৰাউন এণ্ড লিপষ্টিক মই ইউজ কৰিছোঁ ষ্টেজ কছমেটিক্সৰ আৰু ইয়াৰ শ্বেডটো হৈছে আই এম হেপ্পী য'ত আপুনি লিপষ্টিক আৰু গ্লছ দুটা একেটাতে পাব আৰু দুটাই বহুত ভাল লং লাষ্টিং হয় আৰু লগতে ট্ৰান্সফাৰ প্ৰুফ লিপষ্টিক হয় দেন বেছ মেকআপটো ছেট কৰিবলৈ মই ইয়াতে ছেটিং স্প্ৰে ইউজ কৰি লৈছোঁ ফ্ৰম আৰ্বান ডিকে দেন ছেটিং স্প্ৰেটো অকণমান ড্ৰাই কৰি লোৱাৰ পাছতে মই ইউজ কৰি আছোঁ ক্ৰাইলনৰ ফিক্সিং স্প্ৰে যাতে গোটেই মেকআপটো আমি এতিয়ালৈকে যিমানখিনি ষ্টেপ কৰিলোঁ গোটেই বেছ মেকআপটো যাতে আমাৰ এটা লং লাষ্টিং ৱাটাৰপ্ৰুফ চুৱেট ৰেচিষ্টেণ্ট এটা যাতে মেকআপ হয় তাৰ কাৰণে অকণমান দূৰৰ পৰা এই স্প্ৰেটো ইউজ কৰিব লাগিব আৰু গোটেই ফেচটোত আমি ধুনীয়াকৈ এপ্লাই কৰি লৈছোঁ তো আমাৰ গোটেই মেকআপৰ ষ্টেপছখিনি কমপ্লিট হৈ গৈছে এণ্ড হিয়াৰ ইজ দ্য ফুল লুক চ' আপোনালোকৰ আজিৰ মোৰ এই মেকআপৰ লুকছটো আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট এটা কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যদি আগন্তুক এনেধৰণৰ টিউটৰিয়েল চাব বিচাৰে তেন্তে মোৰ এই পেজটো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিতো জানেই বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে নতুন ভিডিঅ' আপোনালোকে সোনকালে চাব পাৰে চ' লগ পাম অন্য এটি নতুন ভিডিঅ'ত আজিলৈ আহিছোঁ বাই